গোসাইগাঁৱৰ আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুল হাছৰাওবাৰীত বিশ্ব পৰিৱেশ দিৱস পালন। আজি গোসাইগাঁৱৰ আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুল হাছৰাওবাৰীত বিশ্ব পৰিৱেশ দিৱস পালন কৰে। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এক সমদল উলিয়াই স্কুলখনৰ ছাত্ৰ-ছাত্ৰীসকলে আৰু হাওৰিয়া পেট বজাৰত এখন নাটক পৰিৱেশন কৰে। আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুল হাছৰাওবাৰীৰ অধ্যক্ষ আনোৱাৰ হুছেইনে কয় যে গোটেই বিশ্বত বৃদ্ধি হোৱা গোলকীয় উষ্ণতা আৰু পৰিৱেশ সংৰক্ষণৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ বাবে নাটক আৰু সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। গোসাইগাঁৱৰ পৰা আবু তাহেৰ শেখৰ ৰিপৰ্ট, বড়োলেণ্ড নিউজ। আজি বিশ্ব পৰিৱেশ দিৱস। এই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি আজমল কলেজ অফ আৰ্টছ হাছৰাওবাৰী সকলো ছাত্ৰ ছাত্ৰীৰ সমন্বিতে এটা ৰেলীৰ আয়োজন কৰিছিলোঁ। আমি এই ৰেলীখন কলেজৰ পৰা আৰম্ভ কৰি হাওৰিয়াপাট বজাৰলৈকে তাতে এটা একাংকীয়া নাট আয়োজন কৰা হৈছিল। ছাত্ৰ ছাত্ৰীসকলে সেই নাটত অংশগ্ৰহণ কৰিছে আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে বিশেষকৈ এই নাটৰ মূল ভাৱ হ'ল বিশ্ব গ্লোবেলাইজেশ্যন ৱাৰ্মিং হৈ আছে। এই গ্লোবেলাইজেশ্যন ৱাৰ্মিঙৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কি দায়িত্ব, গছ কাটিব নালাগে, গ্ৰীণ পৰিৱেশ তৈয়াৰ কৰিব লাগে আৰু ভৱিষ্যত প্ৰজন্মক যাতে ইয়াৰ জৰিয়তে এই ৰেলীৰ জৰিয়তে এই নাটৰ জৰিয়তে যাতে এইটো আমি সমাজত এৱাৰনেছ দিব খুজি আছোঁ, সজাগতা দিব খুজি আছোঁ, যাতে সমাজ এই বিশ্বৰ গৰমৰ যিটো প্ৰভাৱ এই প্ৰভাৱৰ ওপৰত লক্ষ্য ৰাখি গছ গছনি যাতে বেছিকৈ ৰুৱে আৰু এই পৃথিৱীখন সেউজ আৰু অধিক সজীৱ কৰি ৰখাৰ কাৰণে আমি আহ্বান জনাইছোঁ।